লাখ লাখ শিক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ আমি জনাইছো কিয়নো লাখ লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী ধন কাইলৈ নিযুত মইনা আঁচনিৰ জৰিয়তে ধন বিতৰণ কাৰ্যসূচী আৰু এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে শিক্ষাৰ্থীয়ে লাভ কৰিব হাজাৰ হাজাৰ টকাকৈ সবিস্তাৰে আমি এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম কিমান টকাকৈ লাভ কৰিব শিক্ষাৰ্থীসকলে লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ এই মুহূৰ্তত আমি জনাইছো লাখ লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী ধন এই মুহূৰ্তত ভাল খবৰ আমি জনাই আছো কাইলৈ নিযুত মইনা আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী আৰু এই আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী 1000 টকা লাভ কৰিব স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে মাহিলী 1250 টকাকৈ লাভ কৰিব বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ 10 মাহলৈ 25000 টকা লাভ কৰিব স্নাতকোত্তৰ বিবাহিত ছাত্ৰীয়েও পাব নিযুত মইনা আঁচনিৰ ধন এটা ভাল খবৰ আমি জনাই আছো 10 লাখ শিক্ষাৰ্থীক দিয়া হ'ব এই চৰকাৰী ধন এই নিযুত মইনা আঁচনিৰ ধন দিয়া হ'ব 10 লাখ শিক্ষাৰ্থীক নৱেম্বৰ মাহৰ পৰা প্ৰতিমাহে ধন লাভ কৰিব শিক্ষাৰ্থীসকলে ছাত্ৰীসকলে এই মুহূৰ্তত এটা ভাল খবৰ আমি জনাই আছো নেশ্যনেল দৰ্শকসকলক ছাত্ৰীসকলক লৈ বিশেষকৈ শিক্ষাৰ্থীসকলক লৈ এটা ভাল খবৰ আমি জনাই আছো ছাত্ৰীসকলে লাভ কৰিব নিযুত মইনা আঁচনিৰ জৰিয়তে ধন এই আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী 1000 টকা লাভ কৰিব উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰীক 1000 টকাকৈ দিয়া হ'ব আৰু স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে মাহিলী 1250 টকাকৈ লাভ কৰিব আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়ি আছে বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰী সেইসকলে মাহিলী 2500 টকাকৈ লাভ কৰিব আৰু 10 মাহলৈ 25000 টকাকৈ লাভ কৰিব আৰু স্নাতকোত্তৰ বিবাহিত ছাত্ৰীয়েও পাব এই নিযুত মইনা আঁচনিৰ ধন যিসকল বিবাহিতা স্নাতকোত্তৰৰ ছাত্ৰী আছে তেওঁলোকেও এই নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব 10 লাখ মুঠ 10 লাখ শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব এই ধন নৱেম্বৰ মাহৰ পৰা প্ৰতি মাহে লাভ কৰিব এই ধন শিক্ষাৰ্থীসকলে আৰু কাইলৈ এই নিযুত মইনা আঁচনিৰ ধন বিতৰণ কাৰ্যসূচী কাইলৈ মুকলি কৰা হ'ব নিযুত মইনা আঁচনি এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাইছো এই আঁচনিৰ জৰিয়তেই পুনৰ জনাইছো এই আঁচনিৰ জৰিয়তে যিসকলে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী হয় যিসকল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী তেওঁলোকে 1000 টকাকৈ পাব আৰু স্নাতক বৰ্ষত যিসকলে অধ্যয়ন কৰি আছে সেইসকলে পাব 1250 টকাকৈ আৰু বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰী তেওঁলোকে লাভ কৰিব 2500 টকাকৈ আৰু 10 মাহলৈ 25000 টকা লাভ কৰিব স্নাতকোত্তৰ বিবাহিত ছাত্ৰীয়েও এই নিযুত মইনা আঁচনিৰ জৰিয়তে লাভ কৰিব ধন যে অহা 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম মই আজি পুনৰ দোহাৰিছো যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব মই তৎকালীনভাৱে ব্যৱস্থা ল'ম মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্সত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম যে অহা 6 তাৰিখে আমি
নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম। মই আজি পুনৰ দোহাৰিছোঁ যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম। এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ্ট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন ডিবিটি যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম। আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব, মই তৎকালীনভাৱে ব্যৱস্থা ল'ম। মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব। অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্চত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই